সাংবাদিক পুলিন কাকতিক অসম বাৰ্তা পৰিয়ালৰ নিৰ্ভীক আৰু আগ্ৰলোৱা সন্মানেৰে সম্বৰ্ধনা জ্ঞাপন। ডিব্ৰুগড়স্থিত ডক্টৰ ৰোহিণীকান্ত বৰুৱা আইন মহাবিদ্যালয় প্ৰেক্ষাগৃহত দৈনিক অসম বাৰ্তা কাকতৰ ৫ম বৰ্ষ উপলক্ষে অনুষ্ঠিত বসুন্ধৰা যুৱ সমাৰোহ আৰু বঁটা প্ৰদান অনুষ্ঠানত অসম বাৰ্তা কাকতৰ মৰিগাঁওৰ ষ্টাফ ৰিপৰ্টাৰ পুলিন কাকতিক অসম বাৰ্তা পৰিয়ালে নিৰ্ভীক আৰু আগ্ৰলোৱা সন্মানেৰে এক সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শ্ৰম, নিয়োগ আৰু চাহ জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী ৰূপেশ কোৱালা, খুমটাই বিধায়ক মৃণাল শইকীয়া, পদ্মশ্ৰী যাদৱ পায়েং, অসম বাৰ্তা কাকতৰ পৰিচালন সঞ্চালক তন্ময় বৰা, মুখ্য সম্পাদক লীলাধৰ হাজৰিকা, কাৰ্যবাহী সম্পাদক মাধুৰ্য বৰাসহ কাকত গোষ্ঠীৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক সংবাদকৰ্মী। আনফালে এই অনুষ্ঠানতেই মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ ভট্টাচাৰ্যকো অসম বাৰ্তা কাকতৰ পৰিয়ালৰ তৰফৰ পৰা এই বৰ্ষৰ শ্ৰেষ্ঠ সংবাদকৰ্মী হিচাপে এখন গামোচা, মানপত্ৰ, এখন কাকতৰ লগতে অসম বাৰ্তা কাকতৰ এটি চিহ্নৰে সম্বৰ্ধনা জনায়। নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম। তাতে সমনীয়া তুমিয়া মঞ্জুৰিয়া বহাগতে পাতি যাওঁ বিয়া বহাগতে পাতি যাওঁ বিয়া। গতিকে ইয়াত চব একদম প্ৰকৃতি ব্যাপ্ত হৈ আছে। ধনশিৰি পাৰে হৈ ঢকলিয়াই আহিলোৰ পৰা আৰম্ভ কৰি সমস্ত বিহুগীত আমি মানে প্ৰকৃতি অবিহনে ভাবিব নোৱাৰোঁ। গতিকে আমি জন্মৰ পৰা বগৰী কাঁইট লওঁ, জন্ম হ'লে মৃত্যু হ'লেও আমি প্ৰকৃতি লৈ যাওঁ। আমি উশাহ সলাব নোৱাৰোঁ প্ৰকৃতি অবিহনে। সেই প্ৰকৃতিক আমি লালন পালন কৰোঁ নিজৰ সন্তানৰ নিচিনা। এই দুগ্ধ ভৰা, এই মধুক্ষৰা, এই সুজলা সুচলা আমাৰ মাতৃৰ নিচিনা শস্যভূমি, আমাৰ প্ৰকৃতিক লালন পালন কৰা আমাৰ আটাইৰে ৰিপৰ্টাৰ লাইভ অসম।